তেখেত কোন হয় চিনিটো পাইছে হে সঞ্জীৱ ডেকা তেখেত আহি মোৰ ঘৰত উপস্থিত হ'ল আমি কথা পাতিলোঁ বহু কথা পাতিলোঁ তেওঁৰ কথাও ক'লে মোৰ কথাও ক'লোঁ তো সকলোৱে কথাটো আমি জনাবলৈ আমি ভিডিঅ' এটা সংৰক্ষিত কৰি ৰাখিছোঁ তো দাদা কওক কি ক'ব তাৰমানে কথাটো হ'ল কি ৰিংকুৰ মই বহুত কথাই জানিলোঁ ক'ৰ পৰা কি ঘটনাবিলাক ঘটি গ'ল মানে আদিৰ পৰা অন্তলৈকে মই শুনিলোঁ কথাবিলাক মোৰ ধাৰণাটো যিটো আছিল এতিয়া অলপ চেঞ্জ হ'ল বাৰু কথাখিনি এতিয়া কথা হ'ল কি মই ৰিংকুক কিছুমান উপদেশ দিলোঁ যে তুমি ভিডিঅ' বনোৱা এনেকুৱা এটা ভাল টপিক যিটো নেকি মানে ষ্টুডেণ্টেও চালে মানে ভাল হয় আৰু ডাঙৰেও নজনাখিনি জানিব আৰু যদি ৰিংকুৰ কিবা ভুল হয় তলত কমেণ্ট কৰি দিবা ভালকৈ আৰু ৰিংকুই যিটো কাম কৰি আছিল মানে সেইটো ৰিংকুৰ ভুল নহয় তেখেতৰ কিছুমান মানে কোৱা ধৰণটো অলপ কিছুমান কেতিয়াবা বেয়া হয় সেইবিলাক আৰু কোনো ধৰি ৰাখিব নালাগে এতিয়া ৰিংকুক সকলোৱে আদৰি লোৱা যি হ'ল আৰু এইবিলাক মানে লাগি থাকিবও নালাগে কোনেও কিবা এটা হয় যে মানুহ এটাক যেতিয়া চাৰিওফালৰ পৰা হানা গোচা আৰম্ভ কৰে মানুহজনে চিঞৰিব ৰিংকুৰো তেনেকুৱা হৈছে বস্তুটো চাৰিওফালৰ পৰা এটা হোৱাৰ কাৰণে ৰিংকুৰ ব্ৰেইনটো খেলি মেলি হৈ যায় মানে ৰিংকু ল'ৰাটো এনেই ভাল কিন্তু অলপ শ্বৰ্ট টেম্পাৰ আৰু পটকৈ খং উঠি যায় সেইটোৰ কাৰণে আপোনালোকে আৰু মানে ৰিংকুক মাফ কৰি দিয়ক মই মোটামুটি ৰিংকুক এতিয়া আৰু ৰিংকুক মই আগৰ পৰাই মই ষ্টাৰ্টিঙৰ পৰাই পাইছোঁ আৰু মই বহুত বেছি পুৰণা নহয় মই নতুন মানুহ ৰিংকুক বহুত কথা বুজাওঁ ফোনত বুজাওঁ আজি মই সেইটোৰ কাৰণে সশৰীৰে লগ কৰিব আহি কথাবিলাক মই আলোচনা কৰিলোঁ ভাল লাগিল এতিয়া আৰু ৰিংকুক কৈছোঁ যে তুমি ষ্টাৰ্টিঙত যেনেকৈ চলিছিলা এতিয়াও চলা মাজৰ সময়খিনি বেয়া দিন সকলোৰে আহে মোৰো আহিব পাৰে মোকো যদি চাৰিওফালৰ পৰা যদি কোনোবাই এটেক কৰে তেতিয়া মোৰো তেনেকুৱা হ'ব মোৰো খং উঠিব ময়ো মানে যিহকে পাওঁ তিহকে বকি দিম তেনেকুৱা মানে একচুৱেলি কথাবিলাক আমিও মানুহক গালি দিওঁ কিন্তু আমাৰ গালি দিয়াৰ ধৰণবিলাক বেলেগ ৰিংকুৰ ধৰণবিলাক বেলেগ হ'ল এতিয়া আৰু তেনেকৈ ৰিংকুই গালি নিদিয়ে কাকো আপোনালোকে আৰু মানে চব এৰা ধৰাৰ মাজত চলিব লাগিব যি গতিকে আমি এটা ফেমিলিৰে মানুহ আমাৰ উদ্দেশ্য প্ৰত্যেকৰে এটাই কাৰোৰ লগত মোৰ হেৰি নাই মানে বেয়া ভাৱ মনত নাই কিন্তু বেয়াটো কোৱা গৈছে মানে এটা বিশেষ পৰিস্থিতি তাৰমানে কথাটো হ'ল কি ৰিংকুক মই হাইট মাৰিলোঁ ৰিংকুই হাইট মাৰিলে ৰিংকুই মোক কিবা ক'ব বিচাৰিলে মই দেখা নাপাওঁ এতিয়া কথাটো হ'ল কি সুমনৰ তাত চাপ'জ ক'লোঁ সুমনৰ তাত গ'ল যে সঞ্জিত দাই মোক এনেকুৱা কৰিলে সুমনেও হাইট মাৰিলে তেতিয়া ৰিংকুই ক'ব কাক কথা সেইটোৰ কাৰণে ৰিংকুই আপলোড কৰিছে বাগৰি যাই থাকে গৈ আছে যে যিয়ে নহওক মই তেওঁক ছাপোৰ্ট কৰা নাই মানে আগৰ ভিডিঅ'খিনিৰ ওপৰত মই তেওঁক 1% ছাপোৰ্ট নকৰোঁ কাৰণ বেয়াটো মই বেয়া বুলিয়ে ক'ম এতিয়া তেওঁক মই বুজালোঁ তেওঁক ক'লোঁ যে তুমি ভাল ভিডিঅ' বনোৱা তাৰপাছত মানে লাইনবিলাক হেৰি হ'ব ময়ো যিমান পাৰোঁ হেল্প কৰিম তেওঁক কথা দিছোঁ ঠিক আছে ধন্যবাদ হয় তো আমাৰ ঘৰত আহি উপস্থিত হ'ল বহুত ভাল লাগিল আনন্দ লাগিল আৰু এজন মানুহ যেতিয়া মানে আহি লগ কৰে তেতিয়া অনুভৱটো বেলেগ হয় আৰু আমি লাইফততো সকলোক লগ পাওঁ লগ কৰি আপুনি চাব লাইফত লগ কৰা মানুহক মানে তাৰপিছত ধাৰণা সলনি হৈ যায় চবৰে যিকোনো যিমান বদমাছ হওক যি হওক লগ কৰাৰ পিছত তেওঁৰ প্ৰতি এটা হেৰি আহে সেইকাৰণে মই মানুহক লগ কৰিব বিচাৰোঁ বহুতে যে কৈ থাকে যে ক'ত থাক মইতো কৈ থাকোঁ ক'ত থাকোঁ ফোন নাম্বাৰ দিয়ে থাকোঁ মোৰ উদ্দেশ্য সেইটোৱে কাৰো লগত মোৰ মাৰপিট কৰাৰ উদ্দেশ্য নহয় আৰু খুব সম্ভৱ মানে সকলোৱে ৰিংকুক লগ কৰিম বুলি কয় কিন্তু অহা নাই নাই মই প্ৰথম আহিছোঁ চাগে এতিয়ালৈ আহিছে বৰ্ণালী দেৱী আহিছে আৰু এই গিৰিশ দা আহিছে আৰু তৃতীয় ব্যক্তি এখেত মানে লগ কৰা ঘৰত আহা আৰু বাহিৰে লগ কৰা দুজন তিনিজন আছে কিন্তু বাদ বাকী কৰা নাই কিন্তু ঠিক আছে ধন্যবাদ দেই